নমস্কাৰ, মই কুহি। চাবলৈ আৰম্ভ কৰিছে ইউএ নিউজৰ বিশেষ অনুষ্ঠান ইউএ বিশেষ। আন দিনৰ দৰে আজিও আমি আপোনালোকলৈ লৈ আহিছোঁ এগৰাকী কণ্ঠশিল্পী তথা সুলেখক আৰু এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী লগতে এগৰাকী সফল মাতৃ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ আজি বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বাইদেউ আপোনাৰ নামৰ সৈতে আপোনাৰ পৰিচয়টো আমাক দৰ্শকসকলক জনাই দিয়ক। মোৰ নাম সৰুমাই বৰা বৰুৱা। বৰ্তমান মোৰ বিহপুৰীয়া মুকুতাবনত ঘৰ আৰু মোৰ মা ঘৰ তাঁতিবাহাৰ শিঙীয়া মুখীয়া মা ঘৰ আছিলে। বৰ্তমান বিহপুৰীয়াতে মই প্ৰতিষ্ঠিত আৰু বিহপুৰীয়াৰ মাজমজিয়াতে মোৰ নুপুৰ পাট-মুগাৰ নামৰ এখন পাট-মুগাৰ দোকান আছে। সেয়ে মোৰ প্ৰথম চিনাকি আৰু। হয় বাইদেউ, যিহেতু আপুনি ব্যৱসায়ীৰ লগতে সংগীতৰ চৰ্চা কৰে, সেয়ে পোনপ্ৰথমে আজি আমাৰ এই অনুষ্ঠানটো সংগীতৰ দ্বাৰাই আৰম্ভ কৰোঁ, নে কি কয়? বাৰু আপুনি প্ৰথমে আমাৰ এই দৰ্শকসকলক কোনটো গীত শুনাব বিচাৰিব? মই প্ৰথমে আচলতে মই নিশ্চয় আপোনালোকে গম পাইছে মই ৮০ ঊৰ্ধৰ মানুহ। বহুত ধুনীয়া গাব এতিয়া নোৱাৰোঁ, বয়সে গৰকা জীৱন। তথাপিও অকণমান যত্ন কৰি মোৰ সংস্কৃতিৰ প্ৰতি থকা ৰাপ মই যেনেকৈ আগবঢ়াই নি আছোঁ যিমানখিনি পাৰিছোঁ, তাৰ মাজে আজি এটি মই প্ৰথম লোকগীতকে গাম বুলি ভাবিছোঁ। কান্দে হৰিণী পহু ঐৰা নৰ মাজে অকাল ব্যাধে মৃগ মাৰিতে সাজে মাৰিতে সাজে কান্দে হৰিণী পহু ঐৰা নৰ মাজে অকাল ব্যাধে মৃগ মাৰিতে সাজে মাৰিতে সাজে ব্যাধে পাতিছে ফান্দ মাটিৰ সমান কৰি অনাজানি হৰিণী পহু ফান্দে দিলা ভৰি ফান্দে দিলা ভৰি কান্দে হৰিণী পহু ঐৰা নৰ মাজে কাল ব্যাধে মৃগ মাৰিতে সাজে মাৰিতে সাজে
তিনি সত্য খাওঁ অদুনাই যদি ফিৰি নাও গেলি পচি যাওঁ গেলি পচি যাওঁ কান্দে হৰিণী পহু ঐৰা নৰ মাজে কাল ব্যাধে মৃগ মাৰিতে সাজে মাৰিতে সাজে কি এৰি দিয়া প্ৰভু মোক সৱাৰ কাষে যাওঁ সৱাক দুগ্ধ দিয়া প্ৰণু গুৰি কাষে আহোঁ গুৰি কাষে আহোঁ কান্দে হৰিণী পহু ঐৰা নৰ মাজে কাল ব্যাধে মৃগ মাৰিতে সাজে মাৰিতে সাজে মাৰিতে সাজে খুব সুন্দৰ বাইদেউ আমি আৰু গীত শুনিম আমাৰ ইউএন নিউজৰ দৰ্শকসকলে আৰু গীত শুনিব এতিয়া আমি আপোনাৰ ওচৰলৈ অকণমান আহিব বিচাৰিছোঁ যিহেতু আপুনি সাংস্কৃতিক জগতখনৰ লগত জড়িত এই গীতৰ জগতখনৰ লগত বাদে আৰু আপুনি কিহৰ লগত জড়িত মই গীতৰ বাদে মই বিশেষকৈ মই খোল বজাওঁ মই খোল বজাই নিজে বৰগীত গাওঁ আৰু বৰতাল বজাই মই থিয় নাম শিকাওঁ মহিলাসকলক তাৰপিছত বৰতাল বজাই মই ভৰতাল নৃত্য সেই ভৰতাল নৃত্য শিকাওঁ তেনেকৈ মই সাহিত্য সভাতো দিছোঁ বহুত বিভিন্ন জেগাত দিছোঁ দিহানাম গাওঁ বহুত সৰুৰ পৰাই মই দিহানাম গাওঁ নিজে নেগেৰা বজাই দিহানাম গাওঁ বাকী মই অভিনয় জগততো বহুত বিশেষ প্ৰতিষ্ঠিত অভিনয় নহয় সৰুৰ পৰা যেনেকৈ ৰাসৰ মঞ্চৰ পৰাই মই কিছুমান অভিনয় শিকিছিলোঁ সেই অভিনয়ৰ যোগেদি মই এতিয়াও আমাৰ বিহপুৰীয়াত বহুখিনি মহিলা গোটাই লৈ মই সেই অভিনয় জগতখন চলাই গৈছোঁ ৰাস নাটক মই নিজেই পৰিচালনা কৰিছোঁ ৰাসখন নাটক তেনেকৈ মহিলা গোটাই পৰিচালনা কৰিছোঁ তেনেকৈ মই অভিনয় জগতত সোমাই আছোঁ প্ৰিয় দৰ্শকসকল ব্যৱসায়ৰ মাজতো সুপ্ত প্ৰতিভাসমূহ এইদৰে প্ৰকাশ পায় গুৰুবাদ্যৰ পৰা গীত নৃত্য লগতে অভিনয় এইদৰে চৰ্চা কৰি যোৱা এগৰাকী ব্যক্তি আজি আমাৰ মাজত ঠিক আছে বাইদেউ আৰু আমি কথা পাতিম আৰু এতিয়া আকৌ গীতৰ মাজলৈ যাওঁ নে কি কয় এতিয়া আমাৰ দৰ্শকসকল আপুনি কি গীত শুনাব মই অনিমা চৌধুৰী আমি যিহেতু আমি বয়সীয়াল মানুহ আমি তেনেকুৱাবোৰ গানেই ভাল পাওঁ অৱশ্যে বহুত ধুনীয়াকৈ গাব নোৱাৰিলোঁ মোৰ বহুত প্ৰিয় তাৰে এটি গাম মই মৃণাল কুমাৰে চৌধুৰীদেৱে লিখা দিখৌ নৈ পাৰৰে দিখৌ নৈ
পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলেও এদেও দুদেও চেক পাই দিখৌ নৈ পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলেও এদেও দুদেও চেক পাই দিখৌ নৈ পাৰৰে কাৰেংঘৰতে নিপালি দি হৈ ৰংঘৰ কেহেৰাজ বটা জেৰেঙা পথাৰত জয়াৰে উচুপনি গদা পানী গোল কটা শৰাই ঘাটতে মোমায়ে টোপনিয়াই লাচিতৰ ঘামে নাই দিখৌ নৈ পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলেও এদেও দুদেও চেক পাই দিখৌ নৈ পাৰৰে হিয়ৰে দলৰে বৰকুটা লৰিছে বৰদোৱাত নামভৰ্তি মানায় চাতিছে ৰঘুমলাই শিৱৰে দলৰে বৰকুটা লৰিছে বৰদোৱাত নামভৰ্তি মানায় ঢাকিছে ৰঘুমলাই গড়গয়া কটাৰীৰ দাবেও কাটিছিলে হালাজি মামৰে খাই পিঠি পৰিলেও উভতি সুৰ্ব জানি বদনে ৰং শিঙা পাই দিখৌ নৈ পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন
অসমীৰ সকলো হৰিলো এদেও দুদেও চেক পায় দিশলৈ পাৰৰে কহুৱাই বিনাই নাই আজি সেইদিন নাই আজলি অসমীৰ সকলো হৰিলো এদেও দুদেও চেক পায় এদেও দুদেও চেক পায়। বাইদেউ আপোনাৰ গীত শুনি আছোঁ আৰু ইমান সুন্দৰ যি কণ্ঠ যে গীত শুনিলে শুনি থাকিবলৈ মন যায়। আমাৰ দৰ্শকসকলে নিশ্চয় আপোনাৰ গীত শুনি আনন্দ পাইছে আৰু ইতিমধ্যে আপুনি বহুকেইটা পুৰণি গীত গাই আমাক দৰ্শকসকলক আনন্দ দি আহিছে আৰু এতিয়া আমাক দৰ্শকসকলক কোনটো গান শুনাব? এতিয়া নীলিমা খাতুনৰ নদী মাথো বয় নদী মাথো মই সেই গানটোকে অকণমান গাম বুলি ভাবিছোঁ। দৰ্শকসকল এতিয়া আকৌ এটি আমি গীতৰ মাজলৈ উভতি যাওঁ। নদী মাথো বয় কালৈ কোনৰ বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে নদী মাথো বয় কালৈ কোনৰ বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে কি মিলিব জানে ধাদি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে নদী মাথো বয় কালৈ কোনৰ বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে যাকে যাকে আহে যায় ধুমুহা ওলৰে জানো পাহাৰৰ ওখগা যাকে যাকে আহে যায় ধুমুহা ওলৰে জানো পাহাৰৰ ওখগা ও ঢলে পাৰ ভাঙে গাজি ভাঙি আনে ঢলে পাৰ ভাঙে জাজি ভাঙি আনে ঢৌৱে কি বিঘিনি আনে বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে নদী মাথো বয় কালৈ কোনৰ বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে
ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে নদী মাথো বৈ কালৈ কোনৰয় বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে খুব সুন্দৰ বাইদেউ আপোনাৰ যি এই গীতৰ চৰ্চা এই গীতৰ চৰ্চাৰ কঠীয়াতলী বুলি আপুনি কাক ক'ব বিচাৰিব বা গানৰ শিক্ষা আপুনি ক'ৰ পৰা গ্ৰহণ কৰিছিল আচলতে মোৰ শিক্ষাৰ মানে গীতৰ মোৰ মা ঘৰতেই জন্ম মাৰ ঘৰ সৰুৰ পৰা মানে আমাৰ ঘৰখন সংস্কৃতিবান এখন ঘৰ আমি প্ৰত্যেকেই আমাৰ ঘৰৰ ককাই ভাই বাই ভনী আমাৰ ভতিজা পৰ্যন্ত প্ৰত্যেকে আজি এতিয়াও এই গানত আমি সকলোৱে লাগি আছোঁ তেনেকুৱাকৈ আমি সৰুৰ পৰা চৰ্চা কৰিছোঁ আমাৰ ঘৰৰ প্ৰত্যেকেই গীত হওক বাদ্য বজাব জানে এয়া মোৰ মুখৰ আগত আছে ভতিজা মোৰ সি এতিয়া গায়ো আৰু এনেকৈ বাদ্য সকলো বাদ্যই বজাব জানে তেনেকৈ মোৰ ঘৰখনৰ মই কৈছোঁৱে যে মোৰ সংস্কৃতি গোটেই দিশটোৱে মোৰ ঘৰখনতেই মানে তাঁতীবাহাৰ শিঙিয়াত মোৰ ঘৰ আৰু তাতেই মই এই গানৰ যিখিনি তাতেই মই কৰা বাদ্য হওক গীতৰ হওক সকলোখিনি মই তাতেই অভিনয় সকলো মই তাতেই শিকা সেইখিনি মোৰ কঠীয়াতলী হিচাপে প্ৰিয় দৰ্শকসকল আজি আমাৰ মাজত আৰু দুগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে এই সুন্দৰ সুন্দৰ গীতসমূহৰ লগত সংগীত ব্যৱস্থাপনা কৰি আছে আমি পোনপ্ৰথমে আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ আজি আমাৰ কীবৰ্ডত আছে মাধুৰ্য গগৈদা আৰু আমাৰ মাজত আছে তবলাত মানস প্ৰতিম বৰা দুইগৰাকীকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে বাইদেউ আকৌ আপোনাৰ ওচৰলৈ উভতি আহিছোঁ ইমান সুন্দৰ সুন্দৰ গীত আমাৰ দৰ্শকসকললৈ আপুনি উপহাৰ দিছে আকৌ আমি গীতকে শুনো এবাৰ আমাৰ দৰ্শকসকলক আপুনি কোনটো গীত শুনাব বিচাৰিব মই প্ৰতিমা পাণ্ডে গীতে এটি গাম একবাৰ হৰি বলো মন ৰচনা মানৱ দেহে গৌৰৱ করিও না একবার হরি বলো মন রচনা মানব দেহে গৌরৱ করিও না মানৱ দেহা মাটির ভাণ্ডার ভাঙিলে হইব খন্দর খন্দর মানৱ দেহা মাটির ভাণ্ডার ভাঙিলে হইব খন্দর খন্দর ভাঙিলে দেহা জোড়া দিবে না ও ভাঙিলে দেহা জোড়া দিবে না একবার হরি বলো মন রচনা মানব দেহে গৌরব করিও না একবার হরি বলো মন রচনা মানব দেহে গৌরব করিও না মানৱ দেহা মাটির ভাণ্ডার ভাঙিলে হইব খন্দর খন্দর মানৱ দেহা মাটির ভাণ্ডার ভাঙিলে হইব খন্দর খন্দর ভাঙিলে দেহা জোড়া দিবে না ও ভাঙিলে দেহা জোড়া দিবে না একবার হরি বলো মন রচনা মানৱ দেহে গৌরব করিও না একবার হরি বলো মন রচনা মানৱ দেহে গৌরব করিও না
পয়সা ভিকার বাড়ি বেলা গলে সব রইব পরি টাকা পয়সা ভিকার বাড়ি বেলা গলে সব রইব পরি এই বন জীবন ভাবিলে পেও না এই ভব নদী কেমনে হইব পার একবার হরি বলো মন রসনা মানব দেহে গৈরব করিও না একবার হরি বলো মন রসনা মানব দেহে গৈরব করিও না টাকা পয়সা ভিকার বাড়ি বেলা গলে সব রইব পরি টাকা পয়সা ভিকার বাড়ি বেলা গলে সব রইব পরি এই ভব নদী কেমনে হইব পার ও এই ভব নদী কেমনে হইব পার একবার হরি বলো মন রসনা মানব দেহে গৈরব করিও না একবার হরি বলো মন রসনা মানব দেহে গৈরব করিও না একবার হরি বলো মন রসনা মানব দেহে গৈরব করিও না আইঅ'টি উৰুলি নামেৰে 2014 চনতে মোৰ পৰিচালনাত মই আইঅ'টি উৰুলি নামৰ সেই কেছেট উলিয়াইছিলোঁ অৱশ্যে আজিকালি কেছেটৰ তেনেকৈ প্ৰচলন নহয় সেইখিনি মই মোবাইলে ভৰাই তেনেকৈ মই ইউটিউবত পঠাইছোঁ মই তাৰে বাৰু অকণমান সময়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কৈছে যেতিয়া বেছি দীঘলীয়া নকৰোঁ অকণমান বিয়ানাম গাই মই সামৰিম রামরে জননী ও মন্তরা পালেহি বিয়নি ও মন্তরা আসে কলর তলর রই মন্তরা জোরুন আহিছে অজুইটাৰ পৰা আগৰখন ভাৰতে অ মন্তৰা কি কি আনিছা অ মন্তৰা সমাজৰ মাজতে থোৱা মন্তৰা জোৰণ লৈ আহিছে অজুইঠাৰ পৰা আকৌ শেষৰ সময় অকণমান গাম গোটেইখিনি গালেতো বহুত দীঘল হৈ যাব ও গছৰ কোমল কুহি ভাত পৰি খাই ভাত পৰি খাই মায়ে তোলা মইনা চৰাই লোকে লৈ যায় আজিহে বাইদেউ সৌভাগ্যৰ দিন শিৰতে সেন্দুৰ বোৱাৰীৰ চিন কাইলৈ পুৱা বাইদেউ স্বামী ঘৰ
পাবা দেউতাকনো এৰি থৈ কেনেকৈ যাবা আই দেউৰে পদূলিতে হালি আছে নল হালি আছে নল কলহে কলহে ঢালে